নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি এই ভিডিঅ'ত অসম বিশেষ টেটৰ কাৰণে পৰিৱেশ বিজ্ঞান আলোচনা কৰিম আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি লব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে কেএসকে এডুকেশ্যন আমি আজি পৰিৱেশ বিজ্ঞানৰ অসমৰ জলবায়ু আৰু বৃষ্টিপাতৰ বিষয়ে আলোচনা কৰিম এতিয়া অসমৰ জলবায়ুৰ বৃষ্টিপাতৰ বিষয়ে আলোচনা কৰিব যাওতে আমি প্ৰথমতে বতৰ আৰু জলবায়ুৰ বিষয়ে জানি ল'ব লাগিব যে বতৰ কি হয় বা জলবায়ু কি হয় ভাগ কি হয় কি উপাদান আছে সেই বিষয়ে আমি জানি ল'ব লাগিব গতিকে আমি প্ৰথমতে ডিসকাস কৰিম বতৰ আৰু জলবায়ু আমাৰ ওয়েবসাইট www.kskeducate.in এই ওয়েবসাইটটো আমি স্টার্ট কৰিছো ইয়াতে আমি স্টাডি মেটেৰিয়েলছ আৰু ডেইলি কুইজ আপলোড দিও আপোনালোকে নিশ্চয় ভিজিট কৰিব আৰু যিমান বিলাক স্টাডি মেটেৰিয়েলছ থাকিব সকলোখিনি ফ্ৰী অফ কষ্ট হ'ব আমি এতিয়া বতৰৰ বিষয়ে আলোচনা কৰিম বতৰ আৰু জলবায়ুৰ বিষয়ে আলোচনা কৰিম তে বতৰ কি হয় আমি সাধাৰণতে শুনি থাকো নিউজ বিলাকত শুনো যে আজিৰ বতৰ ৰাতিপুৱাৰ বতৰ গধূলিৰ বতৰ তেনেকুৱা ধৰণে আমি শুনি থাকো তো এই বতৰ টাৰ্মটো শব্দটোইনো কি বুজায় বা ইয়াৰ ডেফিনেশনটো কি হয় ইয়াৰ সংজ্ঞাটোনো কি হয় বা বতৰ বুলি ক'লে আমি কি বুজি পাব লাগিব এটা বতৰ বুলি ক'লে এটা সৰু এখন ঠাই বা শৰ্ট টাৰ্মৰ কাৰণে সৰু এখন ঠাইৰ কাৰণে শৰ্ট টাৰ্মৰ কাৰণে বা কম সময়ৰ কাৰণে মানে আমাৰ এই বায়ুমণ্ডলৰ অৱস্থাটোনো কেনেকুৱা হৈ আছে সেইটোৱে বুজায় বায়ুমণ্ডলৰ অৱস্থাটো কি হৈ আছে সেইটোৱে বুজায় গতিকে মনত ৰাখিব এখন ঠাই যিকোনো এখন ঠাই হ'ব পাৰে কিন্তু ডাঙৰ ঠাই নহয় গোটেই অসমখন নহয় অসমৰ কোনোবা এটা ঠাই অসমৰ কোনোবা এখন জিলা সেইটো হ'ব পাৰে গতিকে এখন ঠাইটো কি হ'ব সৰু হ'ব আৰু কম সময়ৰ কাৰণে বেছি মানে দীৰ্ঘৰ কাৰণে নহয় গোটেই বছৰটোৰ কাৰণে নহয় বা 10 বছৰৰ কাৰণে নহয় কি হ'ব পাৰে এক দিনৰ কাৰণে দুই দিনৰ কাৰণে বা এসপ্তাহৰ কাৰণে হ'ব পাৰে কিন্তু তাতকৈ বেছি নহয় যে এখন ঠাইৰ কাৰণে ধৰি লৈছো আমাৰ যে বাক্সা জিলাৰ কাৰণে এই বাক্সা জিলাৰ কাৰণে যে এই সপ্তাহটোত মানে এই সপ্তাহটোত এই বায়ুমণ্ডলটো কেনেকুৱা হৈ আছে এই বাক্সা জিলাৰ এই বায়ুমণ্ডলৰ অৱস্থাটো কেনেকুৱা হৈ আছে সেইটোৱে হৈছে আমাৰ বতৰ গতিকে আশা কৰিছো আপোনালোকে বুজি পাইছে বতৰটো এটা বতৰৰ কিছুমান কি আছে প্ৰধান উপাদান আছে উত্তাপ চাপ আৰ্দ্ৰতা বতাহ আৰু অধক্ষেপ আৰু এই যিখিনি উপাদান আছে সেম টু সেম জলবায়ুৰ উপাদানৰ নিচিনা একে মানে হয় সেম টু সেম হয় যে বতৰৰ প্ৰধান উপাদান কি হয় উত্তাপ চাপ আৰ্দ্ৰতা বতাহ আৰু অধক্ষেপ তো জলবায়ুৰ ক্ষেত্ৰতো জলবায়ুৰ প্ৰধান উপাদান কি হয় উত্তাপ চাপ আৰ্দ্ৰতা বতাহ আৰু অধক্ষেপ হয় আমি অলপ পিছত ওয়ান বাই ওয়ান ডিটেইলছত ডিসকাস কৰি যাম গতিকে আশা ৰাখিছো আপোনালোকে বতৰৰ যেটো কনসেপ্ট বা যেটো ডেফিনেশন সেইটো বুজি পালে এতিয়া আমি জলবায়ু আলোচনা কৰিম এটা জলবায়ু আৰু বতৰটো হৈছে আমাৰ কম সময়ৰ কাৰণে সৰু ঠাইৰ কাৰণে কিন্তু যদি দীৰ্ঘ সময়ৰ কাৰণে লং পিৰিয়ড অফ টাইমৰ কাৰণে লাগে আৰু যদি ডাঙৰ এৰিয়াৰ কাৰণে লাগে তেতিয়া সেইটো হ'ব আমাৰ জলবায়ু প্ৰতিদিন প্ৰতি ঋতু আৰু প্ৰতি বছৰৰ ভিত্তিত বতৰৰ উপাদানসমূহ কি উপাদান আছে সেইটো কলো নিৰীক্ষণ কৰি অতি কমেও 30 বছৰৰ বাবে গতিকে মনত ৰাখিব 30 ইয়াৰ্স 30 বছৰৰ বাবে নিৰ্ধাৰণ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে জলবায়ু বুলি কোৱা হয় গতিকে ইয়াতে মনত ৰাখিব যে আমাৰ গোটেই অসমখনৰ জলবায়ু বুলি কম গোটেই ভাৰতৰ জলবায়ু বুলি কম গোটেই ভাৰতৰ বতৰ বুলি নকওঁ আমি গোটেই ভাৰতৰ কি বুলি কম জলবায়ু বুলি কম অসমখনৰ কি বুলি কম জলবায়ু বুলি কম যে এই অসমখনৰ যে এই বছৰটোত যোৱা 5 বছৰ ধৰি যোৱা 10 বছৰ ধৰি যে এই বায়ুমণ্ডলৰ অৱস্থাটো কেনেকুৱা ধৰণৰ হৈ আছে সেইটোৱে হৈছে জলবায়ু ইয়াৰে প্ৰধান উপাদান কি হয় উত্তাপ চাপ আৰ্দ্ৰতা বতাহ আৰু অধক্ষেপ গতিকে এই উত্তাপ চাপ আৰ্দ্ৰতা ইয়াৰ ওপৰত কেনেকুৱা ধৰণে মানে ডিপেন্ড কৰি আছে মানে কি হয় এইবিলাক এটো আমি এতিয়া ডিসকাস কৰিম গতিকে প্ৰথমতে আমি উত্তাপৰ বিষয়ে ডিসকাস কৰিম যে উত্তাপ কি হয় উত্তাপটো হৈছে আমাৰ তাপ গতিকে এই তাপটো আমাৰ পৃথিৱীয়ে কৰ পৰা পায় অবিয়াসলি সূৰ্যৰ পৰাই পায় এটো হৈছে আমাৰ সান সূৰ্য
আমাৰ সূৰ্যৰ পৰা কি আহিব ৰশ্মিবিলাক আহিব তাপবিলাক আহিব তো আহুতে বাটত এনেকে তাপবিলাক আহিব আমাৰ বাটত কি হ'ব যেহেতু আমাৰ পৃথিৱীৰ বিভিন্ন ধৰণৰ লেয়াৰ্স থাকে বিভিন্ন ধৰণৰ তৰপ থাকে বায়ুমণ্ডলত বিভিন্ন ধৰণৰ তৰপ থাকে তো এই তৰপৰ মাজেৰে কি হয় আহে আমাৰ প্ৰতিফলন আহে মানে এই তৰপৰ মাজেৰে কি হয় ভিতৰেদি সোমাই আহে প্ৰতিফলন নহয় প্ৰতিসৰণ হৈ আহে মানে ইয়াৰ মাজেদি সোমাই আহে গতিকে যেতিয়া সোমাই আহি পৃথিৱী পাব পৃথিৱীৰ ভূপৃষ্ঠ পাব তেতিয়া এই পৃথিৱী ভূপৃষ্ঠত কি হ'ব প্ৰতিফলিত হ'ব মানে ইয়াতে এনেকে লাগি কেনে এনেকে উভতি যাব এই খুন্দা খাই এনেকে গুচি যাব যেতিয়া এই উত্তাপবিলাক এই তাপবিলাক যেতিয়া গুচি যাব তেতিয়া কিন্তু কি হয় মানে আমাৰ এই পৃথিৱী ভূপৃষ্ঠৰ একেবাৰে ওচৰত থকা যেটো লেয়াৰ আছে যেটো তৰপ আছে সেইটোৱে কি কৰে শোষণ কৰি লয় অৰ্থাৎ আমাৰ এই বায়ুমণ্ডলৰ ক্ষেত্ৰত কোনটো তৰপে শোষণ কৰি লব ট্ৰপোস্ফিয়াৰে শোষণ কৰি লব ট্ৰপোস্ফিয়াৰে কি কৰিব শোষণ কৰি লব গতিকে এইটো মনত ৰাখিব যে পৃথিৱী ভূপৃষ্ঠই প্ৰতিফলিত কৰা উত্তাপ বা তাপ কোনে শোষণ কৰি লয় ট্ৰপোস্ফিয়াৰে শোষণ কৰি লয় গতিকে কি কলো ইয়াতে এই যে উত্তাপ কৰ পৰা আহে সূৰ্যৰ পৰা আহে গতিকে সূৰ্যৰ পৰা উত্তাপবিলাক আহুতে কাৰ মাজেৰে আহে যে বায়ুমণ্ডলৰ বিভিন্ন তৰপৰ মাজেৰে গুচি আহে তো গুচি আহি কত খুন্দা খায় এই পৃথিৱী ভূপৃষ্ঠত খুন্দা খায় কি হয় প্ৰতিফলিত হ'ব গতিকে এই প্ৰতিফলিত ৰশ্মিবিলাক কোনে শোষণ কৰি লয় আকৌ ৰশ্মি নহয় একচুয়ালি তাপবিলাক কোনে শোষণ কৰি লয় ট্ৰপোস্ফিয়াৰে শোষণ কৰি লয় আৰু ধৰিলে আমাৰ এইখিনি অঞ্চলত কি আছে বায়ু আছে এইখিনি অঞ্চলত বায়ু আছে যেতিয়া এই বায়ুখিনি গৰম হ'ব তাপত বা সূৰ্য তাপত বা উত্তাপত যেতিয়া গৰম হলে ই কি হয় এক্সপান্ড হৈ যায় ই কি হয় প্ৰসাৰণ ঘটে ইয়াৰ এই বায়ুখিনি কি হ'ব প্ৰসাৰণ ঘটিব এক্সপান্ড হ'ব যেতিয়া এক্সপান্ড হয় যেতিয়া প্ৰসাৰণ ঘটে তেতিয়া কি হ'ব ই পাতল হৈ পৰে গতিকে পাতল যেতিয়া হ'ব কি হ'ব অবিয়াসলি ওপৰৰ ফালে কি হ'ব ওপৰৰ ফালে এনেদৰে ই উৰি যাব ওপৰৰ ফালে কি হ'ব উৰি যাব তো এই জায়গাখিনি আমাৰ খালি হ'ব নে নাই তো এই জায়গাখিনি আমাৰ নিশ্চয় খালি হ'ব তো এই জায়গাখিনি খালিটো এনেটো থাকিব নোৱাৰে গতিকে কি হ'ব এই ওচৰত থকা বায়ুখিনিয়ে ইয়াক পুৰাবৰ কাৰণে চেষ্টা কৰিব বা ওচৰত থকা বায়ুখিনি কি আহিব এই অঞ্চলত গুচি আহিব আৰু এনেদৰে আমাৰ কি হয় উত্তাপৰ কাৰণে এনেদৰে আমাৰ বায়ুটো কি হয় প্ৰবাহ ঘটে বায়ুৰ প্ৰবাহ হয় আৰু যেতিয়া প্ৰবাহ হ'ব এই তেতিয়া কি হ'ব ঠাণ্ডা বতাহ আহিব এইখিনিত কি হ'ব আমাৰ ঠাণ্ডা বতাহ আহিব কিয় ঠাণ্ডা লাগিব কাৰণ এই যিখিনি উৰি গল সেইখিনি আমাৰ কি আছিল গৰম হৈ আছিল তো ইয়াৰে তুলনাত এইখিনি অবিয়াসলি কি হ'ব ঠাণ্ডা হ'ব এতিয়া আমি বায়ুৰ চাপ আলোচনা কৰিম তে বায়ুৰ চাপ কি হয় বায়ু দিয়া চাপ সিম্পল তো ভূপৃষ্ঠৰ ওপৰ ফালে যিমানেই ওপৰত যোৱা ভূপৃষ্ঠৰ ওপৰ ফালে যিমানেই ওপৰত যোৱা মানে ভূপৃষ্ঠৰ যিমানেই ওপৰ ফালে যোৱা সিমানে কি হয় বায়ুৰ চাপটো কমি যায় গতিকে এইটো আমাৰ ভূপৃষ্ঠ তো ইয়াৰে এইফালে যিমানেই ওপৰত যাম এইখিনি ধৰিছো আমাৰ ভূপৃষ্ঠ ইয়াৰে যিমানেই ওপৰত যাম ওপৰ ফালে যিমানেই ওপৰত যাম সিমানে কি হৈ যায় বায়ুৰ চাপটো কমি যায় এইটো কথা মনত ৰাখিব ওপৰ ফালে গলে কি হ'ব বায়ুৰ চাপটো কমি যাব আৰু ওপৰ ফালে আমাৰ বায়ুৰ ঘনত্বটো কি হয় বায়ুৰ যেটো ঘনত্ব সেই বায়ুৰ ঘনত্বটো ওপৰ ফালে কম গতিকে মনত ৰাখিব বায়ুৰ যদি আমাৰ ঘনত্বটো বাঢ়ি যায় কি হ'ব আমাৰ বায়ুৰ চাপ বাঢ়ে গতিকে ঘনত্ব কমিলে বায়ুৰ চাপ কমে ঘনত্ব বাঢ়িলে বায়ুৰ চাপ বাঢ়ে গতিকে ওপৰৰ ফালে যেহেতু আমাৰ কি হয় ওপৰৰ ফালে যেহেতু ঘনত্বটো কম বায়ুৰ হেতু কাৰণে বায়ুৰ যেটো চাপ বায়ুৰ যেটো হেঁচা হেতু কি হৈ যাব কমি যাব আৰু এই যে বায়ুমণ্ডলৰ চাপটো কিহেৰে জোখা হয় বেৰমিটাৰ পাৰাস্তম্ভৰ উচ্চতাৰ দ্বাৰা বায়ুমণ্ডলৰ চাপ জোখা হয় মনত ৰাখিব বায়ুমণ্ডলৰ চাপ কিহেৰে জোখা হয় বেৰমিটাৰ এই পৃথিৱীৰ দুই মেৰু অঞ্চলত কি হ'ব আমাৰ পৃথিৱীৰ দুই মেৰু অঞ্চলত বায়ুৰ চাপটো অধিক হয় কত অধিক হয় দুই মেৰু অঞ্চলত অধিক হয় আৰু বিষুৱীয় অঞ্চলত কি হয় বায়ুৰ চাপটো কম হয় এতিয়া এই বায়ুৰ চাপ বুলি কৈ আছো গতিকে এই বায়ুৰ চাপ কম বেছি হোৱাৰ আমাৰ
প্ৰধান কাৰণ দুটা আছে এটা হৈছে বায়ুৰ উষ্ণতা আৰু এটা হৈছে পৃথিৱীৰ পৃষ্ঠৰ উচ্চতা এই বায়ুৰ উষ্ণতা মানে বায়ুখিনি যদি গৰম হয় তো সেই গৰম হোৱা বায়ুৰ চাপটো কি হয় কম হয় কি বুলি কৈছো উষ্ণতা যদি বেছি হয় তেতিয়া কি হ'ব আমাৰ চাপ কি হ'ব বায়ুৰ চাপ কি হ'ব চাপ কম হয় বায়ুৰ উষ্ণতা বেছি হলে যেতিয়া বেছি হয় তেতিয়া চাপ কি হয় চাপটো কম হ'ব আৰু পৃথিৱীৰ পৃষ্ঠৰ উচ্চতাৰ ওপৰত কেনেদৰে ডিপেন্ড কৰে সমুদ্ৰ পৃষ্ঠৰ পৰা যদি ওপৰলৈ উঠা যায় এখিনি আমাৰ ধৰা সমুদ্ৰ পৃষ্ঠ হয় ইয়াৰ পৰা যদি ওপৰত যদি থাকে সমুদ্ৰ পৃষ্ঠৰ যিমানেই ওপৰত থাকে সিমানে কি হয় আমাৰ বায়ুমণ্ডলৰ চাপটো হ্ৰাস হয় কম হয় কি বুলি কৈছো বায়ুমণ্ডলৰ চাপটো কি হয় ওপৰত সমুদ্ৰ পৃষ্ঠৰ ওপৰত বায়ুমণ্ডলৰ চাপটো কম হয় হ্ৰাস হয় আৰু যদি তলৰ অংশত কি হ'ব আমাৰ বায়ুমণ্ডলৰ চাপটো বেছি হ'ব ওপৰতকৈ তলত বেছি হ'ব গতিকে এইটো মনত ৰাখিব যে পৃথিৱীৰ পৃষ্ঠৰ উচ্চতাটো যদি সাগৰীয় পৃষ্ঠৰ পৰা ওপৰত থাকে তেতিয়াহ'লে চাপটো কম হ'ব আৰু যদি তলত মানে তল ভাগৰটোত কি হয় তল ভাগৰটোত বায়ুৰ চাপটো বেছি হয় তলৰ ভাগত বায়ুৰ চাপ বেছি এটা আৰ্দ্ৰতাটো কি হয় আৰ্দ্ৰতা হৈছে আমাৰ বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ বায়ুত কিমান পৰিমাণৰ জলীয় বাষ্প আছে সেইখিনিয়ে হৈছে আমাৰ আৰ্দ্ৰতা এই আৰ্দ্ৰতা এই বায়ুত থকা জলীয় বাষ্প সকলো ঠাইতে একেনে of course নহয় obviously আমাৰ নহয় যে বাক্সা জিলাত বায়ুৰ আৰ্দ্ৰতা যিমান কামৰূপ জিলাত obviously বেলেগ হ'ব উদালগুৰি জিলাত obviously বেলেগ হ'ব বা বাক্সা জিলাতে যিখিনি অঞ্চল আছে সেই বাক্সা জিলাৰ ভিতৰতে আকৌ আৰ্দ্ৰতা বিলাক কি হ'ব পাৰে বেলেগ হ'ব পাৰে গতিকে বায়ুৰ আৰ্দ্ৰতাৰ পৰা এটা কোৱেশ্চন অহা দেখা যায় ইয়াতে যে ইয়াতে বায়ুৰ আৰ্দ্ৰতাটো আমি যেটো প্ৰকাশ কৰিম দুই ধৰণে প্ৰকাশ কৰা হয় এটা আছে চৰম আৰ্দ্ৰতা আৰু এটা হৈছে আপেক্ষিক আৰ্দ্ৰতা এই আপেক্ষিক আৰ্দ্ৰতাটো সাধাৰণতে পৰীক্ষা বিলাকত আহি থকা দেখা যায় চৰম আৰ্দ্ৰতা প্ৰকাশ মানে কেনেদৰে আমি প্ৰকাশ কৰিম কি ইউনিটত প্ৰকাশ কৰিম কি এককত প্ৰকাশ কৰিম হেতু হৈছে একক গ্ৰাম প্ৰতি ঘনমিটাৰ suppose এইটো হৈছে আমাৰ ঘনমিটাৰ এইখিনি অঞ্চলটো হৈছে ঘনমিটাৰ তো এইখিনিত আমাৰ এই আয়তনত কিমানখিনি মানে আৰ্দ্ৰতা আছে কিমানখিনি জলীয় বাষ্প আছে সেইটো হৈছে আমাৰ চৰম আৰ্দ্ৰতা এককটো মনত ৰাখিব এককটো আহে পৰীক্ষাত যে একক গ্ৰাম প্ৰতি ঘনমিটাৰ মনত ৰাখিব আৰু আপেক্ষিক আৰ্দ্ৰতা বিশেষকৈ আপেক্ষিক আৰ্দ্ৰতাটো পৰীক্ষাত আহি থকা দেখা যায় কোনো একক নাই ইয়াৰে এটো পাৰ্চেন্টেজত প্ৰকাশ কৰা হয় তো ইয়াতে তলৰ কোনটো আপেক্ষিক আৰ্দ্ৰতাৰ একক বুলি খুদিব পাৰে তেতিয়া গ্ৰাম প্ৰতি ঘনমিটাৰ দিব পাৰে গ্ৰাম প্ৰতি ঘনমিটাৰ গ্ৰাম প্ৰতি কিলোমিটাৰ এনেকুৱা ধৰণৰ দিব পাৰে গ্ৰাম প্ৰতি বৰ্গমিটাৰ এনেকুৱা ধৰণে দিব পাৰে গতিকে মনত ৰাখিব যে আপেক্ষিক আৰ্দ্ৰতাৰ কোনো ধৰণৰ একক নাই কাৰণ আপেক্ষিক আৰ্দ্ৰতাটো কি হয় আমাৰ ইংৰাজীত ৰিলেটিভ হিউমিডিটি বুলি কয় আৰু ই এটা কি হয় এটা অনুপাতহে গতিকে অনুপাত বিলাকৰ কোনো দিনে কি নাথাকে ইউনিট নাথাকে এটা আমি বতাহৰ বিষয়ে আলোচনা কৰিম অলপমান যে বতাহে বতৰ বা জলবায়ু কেনেদৰে মানে প্ৰভাৱ পেলাব পাৰে গতিকে বায়ুৰ চাপৰ তাৰতম্য ঘটিলে বতাহৰ সৃষ্টি হয় বায়ুৰ চাপৰ তাৰতম্য মানে কি হয় বায়ুৰ চাপৰ যদি সালসলনি হয় কোনোবা অঞ্চলত এইটো অঞ্চলত বেছি সাপোজ বায়ুৰ চাপটো এইটো অঞ্চলত বেছি এইটো অঞ্চলত কম তো এনেকুৱা ধৰণে তাৰতম্য ঘটিলে কি হয় আমাৰ বতাহৰ সৃষ্টি হয় এটা এই বতাহৰ ক্ষেত্ৰত আমি কেইটামান কথা মনত ৰাখিব লাগিব যে বায়ুবিলাক উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ প্ৰবাহিত হয় ইয়াতে যদি আমাৰ
উচ্চ চাপ এইখিনি অঞ্চলত যদি বায়ুৰ চাপটো উচ্চ বেছি আৰু এইখিনি অঞ্চলত যদি বায়ুৰ চাপটো কম তেতিয়াহলে এইটো ফালৰ পৰা আমাৰ কি হ'ব বায়ুটো প্ৰবাহিত হ'ব বায়ু চলাচল হ'ব গতিকে মনত ৰাখিব যে বায়ুৰ চাপ যিটো অঞ্চলত বেছি সেই অঞ্চলৰ পৰাহে কি হ'ব নিম্ন অঞ্চললৈকে যত নেকি আমাৰ চাপটো কম তালৈকে হে কি হয় প্ৰবাহিত হ'ব ভূপৃষ্ঠত বায়ুৰ চাপৰ সমতা ৰক্ষা কৰিবলৈ বায়ু প্ৰবাহ হয় উচ্চ চাপ আৰু নিম্ন চাপ কেন্দ্ৰৰ মাজত চাপৰ পাৰ্থক্য বেছি হলে কি বুলি কৈছে চাপৰ পাৰ্থক্য বেছি হলে বতাহৰ গতি বেছি হয় উচ্চ চাপ আৰু নিম্ন চাপ কেন্দ্ৰৰ মাজৰ দূৰত্ব কম হলেও কি হয় দূৰত্বটো কম হলেও কি হয় বতাহৰ গতি বাঢ়ে আৰু দূৰত্ব যদি বেছি হয় তেতিয়া কি হয় বতাহৰ গতি কম হয় বায়ু উত্তপ্ত হলে পাতল হয় ঊৰ্ধ্বগামী হয় ইয়াৰ কথা অকনমান কৈছোৱে মই অলপ আগতে বায়ু যেতিয়া গৰম হ'ব ই কি হয় এক্সপান্ড হয় পাতল হৈ যায় আৰু ই কি হয় উৰি যাব খোজে আৰু সেই উৰি যোৱাখিনি কি হয় চেঁচা বায়ুৱে পুৰাব খোজে গতিকে এটা কথা আকৌ মনত ৰাখিব লাগিব যে যদি বায়ুখিনি উত্তপ্ত হয় ই কি হ'ব পাৰে ওপৰ ফালে উৰি যাব পাৰে আৰু যদি চেঁচা হৈ যায় তেতিয়া গধুৰ হৈ পৰে তেতিয়া ই কি হয় নিম্নমুখী হয় গতিকে এইটো চাব ডিৰেকশনটো চাব পাতল হলে ঊৰ্ধ্বমুখী আৰু চেঁচা হলে ঠাণ্ডা হলে কি হয় নিম্নমুখী হয় আইনিক গতিৰ বাবে বায়ু প্ৰবাহ ঘটে গতিকে এইটো মনত ৰাখিব আইনিক গতিৰ কাৰণেও কি হয় বায়ু বতাহৰ প্ৰবাহ ঘটে এতিয়া আহিল অধক্ষেপ যে অধক্ষেপ কি হয় এটা অধক্ষেপ বুলি ক'লে আমি জানো যে গেদ্ৰা আমি গেদ্ৰা বুলি কওঁ সহজ সৰল ভাষাত গেদ্ৰা পৰা বুলি কওঁ এটা বিজ্ঞান বিলাকতো আছে যে অধক্ষেপ বিক্ৰিয়া এনেকুৱা ধৰণে আছে গতিকে ইয়াতেনো কেনেকুৱা ধৰণৰ কি বুজাব বায়ুত থকা জলীয় বাষ্পবোৰ ঘনীভূত হলে মানে যেতিয়া আমাৰ চেঁচা হলে এই কি হয় ঘনীভূত হয় জলীয় জলীয় বাষ্প কণিকাবোৰ আকাৰত ডাঙৰ হয় আৰু ভূপৃষ্ঠলৈ নামি আহে মানে কিহৰ কাৰণে নামি আহে মাধ্যাকৰ্ষণ বলৰ কাৰণে নামি আহে তেতিয়া ইয়াকে কি বুলি কয় অধক্ষেপ বুলি কয় এতিয়া এই অধক্ষেপ বিলাকনো কি হয় নিয়ৰ হিম কুঁৱলী বৰষুণ এই বৰষুণো আমাৰ কি হয় এক প্ৰকাৰ অধক্ষেপ হয় কুঁৱলীও এক প্ৰকাৰ অধক্ষেপ হিম নিয়ৰ এইবিলাক কি হয় এক প্ৰকাৰ অধক্ষেপ হয় এইটো অঞ্চলত আমাৰ সকলো অঞ্চলতেতো কম বেছি পৰিমাণে জলীয় বাষ্প থাকেই আৰ্দ্ৰতা থাকেই এইটো অঞ্চলত যিটো জলীয় বাষ্প আছে সেই জলীয় বাষ্পটো যদি মানে ঘনীভূত হয় মানে প্ৰথমতেতো গেছ অৱস্থাত আছে এইখিনি আমাৰ কি হয় ঠাণ্ডা হলে কি হ'ব জলীয় অৱস্থা প্ৰাপ্ত হ'ব সেইটো হৈছে আমাৰ ঘনীভূত সিম্পল ভাষাত যেতিয়া জলীয় বাষ্পলৈ পৰিণত হ'ব ই কি হৈ যায় গধুৰ হৈ যায় আকাৰত ডাঙৰ হৈ যায় তাৰ কাৰণে গধুৰ হৈ যায় তো গধুৰ হলে মাধ্যাকৰ্ষণ বলে কি হ'ব ইয়াক টানি ধৰিব এনেকৈ তলফালে টানিব আৰু সেইটোৰ কাৰণে কি হয় আমাৰ যেনেকৈ বৰষুণ বিলাক নামি আহে তলফালে কুঁৱলী বিলাক নামি আহে হিম নিয়ৰ এইবিলাক গোটেইখিনি কি হয় তলফালে নামি আহে আৰু এইবিলাকেই হৈছে আমাৰ অধক্ষেপ আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে সকলোৱে লাইক কৰিব ভিডিওটো আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব এতিয়া আমি যে জলবায়ুৰ বিভিন্ন প্ৰকাৰখিনি অলপ আলোচনা কৰি যাম যে জলবায়ুৰ প্ৰকাৰ কেইটা আছে কি হয় জলবায়ু বিভিন্ন প্ৰকাৰ হয় বিভিন্ন প্ৰকাৰত আছে বিষুৱীয় জলবায়ু মৌচুমী জলবায়ু সাভানা জলবায়ু উষ্ণমৰু জলবায়ু নাতিশীতোষ্ণ মৰু জলবায়ু ভূমধ্যসাগৰীয় জলবায়ু নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু নাতিশীতোষ্ণ সাগৰীয় জলবায়ু পূব উপকূলীয় সাগৰীয় জলবায়ু উপমেৰুদেশীয় সাগৰীয় জলবায়ু টুন্দ্ৰা জলবায়ু গতিকে এইবিলাকৰ বিষয়ে আমি অলপ থুলমূলকৈ আলোচনা কৰি যাম প্ৰথমতে আছে বিষুৱীয় জলবায়ু এই বিষুৱীয় জলবায়ুবিলাক কি হয় উষ্ণ আৰু আৰ্দ্ৰ প্ৰকৃতিৰ হয় উষ্ণ আৰু আৰ্দ্ৰ প্ৰকৃতিৰ হয় এই যিবিলাক জলবায়ু হয় এই যিটো জলবায়ু বিষুৱীয় জলবায়ু বিষুৱৰেখাৰ 10 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষৰেখাৰ মাজৰ অঞ্চলত বিৰাজ কৰে মানে উত্তৰ আৰু দক্ষিণ যিটো নেকি আমাৰ 10 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ
10 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষৰেখাৰ মাজৰ যিবিলাক অঞ্চল আছে সেই অঞ্চলবিলাকত এই বিষুৱীয় জলবায়ুটো দেখা যায় উষ্ণতা বহুত হয় এইখিনি অঞ্চলত উষ্ণতা বহুত বেছি উষ্ণতা হয় আৰু বছৰ গড় হিচাপে বছৰি কি হয় 200 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় যেনে কোনবিলাক অঞ্চল পৰে এই জলবায়ু অন্তৰ্গত বা এই জলবায়ুবিলাক কোনবিলাক অঞ্চলত দেখা যায় যে অষ্ট্ৰেলিয়া উত্তৰ অষ্ট্ৰেলিয়া নিউ গুইনা ইণ্ডোনেছিয়া মালয়েছিয়া কংগো আৰু আমাজন অৱবাহিকা এই জলবায়ুৰ অন্তৰ্গত হয় মানে এইবিলাক অঞ্চলত এই বিষুৱীয় জলবায়ুটো দেখা যায় নেক্সট আছে মৌচুমী জলবায়ু এই মৌচুমী জলবায়ুটো 10 ডিগ্ৰী উত্তৰ আৰু 40 ডিগ্ৰী উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত মানে 10 ডিগ্ৰী উত্তৰ আৰু 40 ডিগ্ৰী উত্তৰ অক্ষাংশৰ মাজত যিবিলাক অঞ্চল আছে সেই অঞ্চলবিলাকত মৌচুমী জলবায়ু দেখা যায় গতিকে আমাৰ ভাৰতবৰ্ষও এই মৌচুমী জলবায়ুৰ অন্তৰ্গত হয় ভাৰত বাংলাদেশ দক্ষিণ পূব এছিয়া উত্তৰ পূব আফ্ৰিকা উত্তৰ পূব আফ্ৰিকা মেক্সিকো ফ্লৰিডা এইবোৰ অঞ্চলত মৌচুমী জলবায়ু দেখা যায় গতিকে আমাৰ ভাৰততো কি হয় কি জলবায়ু দেখা যায় মৌচুমী জলবায়ু দেখা যায় আৰু বছৰি গড়ে 200 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় গড় হিচাপত আমাৰ ভাৰতবৰ্ষত কিমান হয় 200 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় বাংলাদেশতো সেই একে তাৰ পিছত আছে সাভানা জলবায়ু এইবিধ জলবায়ু বিৰাজ কৰা অঞ্চলৰ শীতকালৰ তাপ 10 ডিগ্ৰীৰ পৰা 15 ডিগ্ৰী সেলসিয়াস গতিকে শীতকালত ঠাণ্ডাৰ দিনত কিমান হয় ঠাণ্ডা দিনত 10 ডিগ্ৰীৰ পৰা 15 ডিগ্ৰী সেলসিয়াসৰ ভিতৰত থাকে আৰু গ্ৰীষ্মকালত গৰম দিনত 27-28 ডিগ্ৰী 27ৰ পৰা 28 ডিগ্ৰী সেলসিয়াস হয় বৰষুণ যথেষ্ট নগণ্য মানৰ হয় কম পৰিমাণে হয় বৰষুণ গতিকে বছৰি কিমান হয় বছৰি ইয়াতে 25 ৰ পৰা 40 সেন্টিমিটাৰ বৰষুণ হয় গতিকে মনত ৰাখিব সাভানা যিটো জলবায়ু আছে সেই সাভানা জলবায়ুত 25 পৰা 40 ডিগ্ৰী 25 পৰা 40 সেন্টিমিটাৰ ডিগ্ৰী নহয় 25 পৰা 40 সেন্টিমিটাৰ বৰষুণ হয় এটা এই যে সাভানা জলবায়ু প্ৰধানকৈ সুদান মধ্য ভাৰত ব্ৰাজিলৰ যেটো দক্ষিণাংশ অংশ উত্তৰ ভাৰততো একে হয় উত্তৰ ভাৰত আৰু মধ্য ভাৰত সুদান ব্ৰাজিলৰ দক্ষিণ অংশ আৰ্জেন্টিনা এইবিলাক অঞ্চলত কি দেখা যায় সাভানা জলবায়ুটো দেখা যায় কোনবিলাক অঞ্চল বুলি কৈছো সুদান মধ্য আৰু উত্তৰ ভাৰত আৰ্জেন্টিনা ভেনিজুৱেলা অষ্ট্ৰেলিয়াৰ মধ্যভাগ এইবিলাক অঞ্চলত সাভানা জলবায়ু দেখা যায় নেক্সট আছে উষ্ণ মৰু জলবায়ু এইবিধ যেটো জলবায়ু আছে এই জলবায়ু উষ্ণ মৰুভূমি অঞ্চলত দেখা যায় উষ্ণ মৰুভূমি অঞ্চলত বিৰাজ কৰে আৰু বছৰি গড়ে 10 সেন্টিমিটাৰ কম বৰষুণ হয় বহুত কম বৰষুণ হয় নহয় বুলিয়ে ক'ব পাৰি 10 সেন্টিমিটাৰতকৈও কম বৰষুণ হয় এতিয়া এই যেটো উষ্ণ মৰু জলবায়ু আছে যেনেকৈ থৰ মৰুভূমি সৌদি আৰব সাহাৰা মৰুভূমি এইবিলাক মনত ৰাখিব থৰ মৰুভূমি সাহাৰা মৰুভূমি সৌদি আৰব এইবিলাকত কি হয় উষ্ণ মৰু জলবায়ু দেখা যায় অষ্ট্ৰেলিয়াৰো কিছুমান মৰুভূমি আছে বা কালাহাৰী
কালাহাৰী এইবিলাকত কি দেখা যায় উষ্ণ মৰু জলবায়ু দেখা যায় বৰষুণ কিমান হয় 10 সেন্টিমিটাৰতকৈ কম বৰষুণ হয় নেক্সট আছে নাতিশীতোষ্ণ মৰু জলবায়ু নাতিশীতোষ্ণ মৰু জলবায়ু বিষুৱৰ উত্তৰ আৰু দক্ষিণে 30 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ মধ্যভাগত পোৱা যায় বছৰি গড় হিচাপে বছৰি কিমান হয় 10 সেন্টিমিটাৰতকৈ কম বৰষুণ হয় এতিয়া এই নাতিশীতোষ্ণ মৰু জলবায়ুৰ কোনবিলাক অঞ্চলত দেখা যায় তাৰিম তারফান তুর্কমেন ইরানৰ কিছু অংশ আমেৰিকাৰ ইডাহু দক্ষিণ আমেৰিকা এইবিলাকত কি দেখা যায় এই নাতিশীতোষ্ণ মৰু জলবায়ু দেখা যায় কত তাৰিম তারফান তুৰ্কমে ইৰাণ ইডাহু এইবিলাক অঞ্চলত কি দেখা যায় কোনবিধ জলবায়ু দেখা যায় নাতিশীতোষ্ণ মৰু জলবায়ু দেখা যায় ইয়াৰ পিছত আছে ভূমধ্যসাগৰীয় জলবায়ু বিষুৱৰ উত্তৰ আৰু দক্ষিণৰ 30 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ পশ্চিম উপকূল অঞ্চলত এইবিধ জলবায়ু দেখা যায় কিমান অক্ষাংশৰ মাজত উত্তৰ আৰু দক্ষিণ অক্ষাংশৰ যেটো নেকি 30 পৰা 40 ডিগ্ৰী অক্ষাংশ আছে এই অঞ্চলত এই অক্ষাংশৰ মাজত যিখিনি মহাদেশ আছে সেই মহাদেশৰ পশ্চিম উপকূল অঞ্চল বিলাকৰ এইবিধ জলবায়ু দেখা যায় ফলমূলৰ কাৰণে বহুত বেছি ভাল হয় এই জলবায়ুটো ফলমূলৰ উৎপাদন যথেষ্ট বেছি হয় আৰু গৰমৰ দিনত গড় উত্তাপ কিমান হয় টেম্পাৰেচাৰ কিমান হয় গ্ৰীষ্মকালত 21 পৰা 27 ডিগ্ৰী সেলসিয়াস হয় আৰু শীতকালত 10 ডিগ্ৰীৰ পৰা 13 ডিগ্ৰী সেলসিয়াস হয় এতিয়া এইবিধ জলবায়ু কেলিফৰ্নিয়াত দেখা যায় কেলিফৰ্নিয়াত বিৰাজ কৰে কেলিফৰ্নিয়াত এই ভূমধ্যসাগৰীয় জলবায়ুটো দেখা যায় ইয়াৰ পিছত আছে নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু এই জলবায়ু মহাদেশসমূহৰ পূব উপকূলৰ 25 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী অক্ষাংশৰ মাজৰ অঞ্চলবোৰত দেখা যায় কি বুলি কৈছে পূব উপকূলৰ 25 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী অক্ষাংশৰ মাজত যিবিলাক অঞ্চল আছে সেই অঞ্চলসমূহত নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু দেখা যায় বছৰি গড় হিচাপে বছৰি কিমান হয় 60 পৰা 100 সেন্টিমিটাৰ বৰষুণ হয় আৰু গ্ৰীষ্মকালত গড় উত্তাপ 21 ডিগ্ৰীৰ পৰা 21 ডিগ্ৰী সেলসিয়াছৰ পৰা 27 ডিগ্ৰী সেলসিয়াছৰ ভিতৰত থাকে নাতিশীতোষ্ণ তৃণভূমি এর অটো নালাগে তৃণভূমি অঞ্চলৰ জলবায়ু বিষুৱৰ উত্তৰ আৰু দক্ষিণে 15 ডিগ্ৰী সেলসিয়াছৰ 15 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত মহাদেশবোৰৰ মধ্যভাগত এইবিধ জলবায়ু পোৱা যায় বিষুৱৰ উত্তৰ আৰু দক্ষিণ বুলি কৈছে 15 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী অক্ষাংশৰ মাজত যিবিলাক মহাদেশ আছে সেই মহাদেশসমূহত এইবিধ জলবায়ু দেখা পোৱা যায় বছৰি গড়ে বৰষুণ কিমান হয় 25 পৰা 50 সেন্টিমিটাৰ বৰষুণ হয় এতিয়া টেম্পাৰেচাৰৰ কথা যদি কও টেম্পাৰেচাৰ গ্ৰীষ্মকালত কিমান হয় 15 পৰা 20 ডিগ্ৰী সেলসিয়াস হয় 15 পৰা 20 ডিগ্ৰী সেলসিয়াস হয় আৰু শীতকালত যদি চাও তো শীতকালত আমাৰ কি হয় কি থাকে 0 ডিগ্ৰীতকৈ কম থাকে লেস দেন 0 ডিগ্ৰী থাকে অৰ্থাৎ আমাৰ মাইনাছত গুচি যায় টেম্পাৰেচাৰটো গতিকে অতি ঠাণ্ডা হয় ঠাণ্ডা দিনত অতিপাত ঠাণ্ডা হয় আৰু গ্ৰীষ্মকালতে গৰমৰ দিনতে কি থাকে 15 ডিগ্ৰীৰ পৰা 20 ডিগ্ৰী সেলসিয়াস থাকে তাৰপিছত আছে নাতিশীতোষ্ণ সাগৰীয় জলবায়ু পৃথিৱীৰ মহাদেশসমূহৰ পশ্চিমাংশত প্ৰায় 40 ডিগ্ৰী উত্তৰ বা দক্ষিণ আৰু 60 ডিগ্ৰী উত্তৰ বা দক্ষিণ অক্ষাংশৰ ভিতৰত এই জলবায়ু অনুভূত হয় মানে পৃথিৱীৰ মহাদেশসমূহৰ পশ্চিমাংশত প্ৰায় 40 ডিগ্ৰী উত্তৰ বা দক্ষিণ
আৰু 60 ডিগ্ৰী উত্তৰ বা দক্ষিণ অক্ষাংশৰ ভিতৰত যিবিলাক নেকি অঞ্চল আছে সেই অঞ্চলবিলাকত কি হয় এই নাতিশীতোষ্ণ সাগৰীয় জলবায়ুটো দেখা পোৱা যায় এই জলবায়ু বিৰাজ কৰা অঞ্চলসমূহত গৰমকালি অধিক গৰম নপৰে মানে এই যি অঞ্চলত এই জলবায়ুটো বিৰাজ কৰে এই জলবায়ুটো থাকে তাতে কি হয় এই গৰমৰ দিনতো গৰম নহয় শীতকালিত অধিক ঠাণ্ডা নপৰে ঠাণ্ডাৰ দিনতো বেছি ঠাণ্ডা নহয় আৰু গৰমৰ দিনতো বেছি গৰম নহয় আৰু কি হয় বৰষুণ ইয়াতে কি হয় 500 সেন্টিমিটাৰৰো অধিক বৰষুণ হয় বহুত বৰষুণ হয় ইয়াতে এই অঞ্চলত কি হয় বহুত বৰষুণ হয় বছৰি কিমান হয় 500 সেন্টিমিটাৰৰ অধিক বৰষুণ হয় আমাৰ অসমত যিমানখিনি বৰষুণ হয় তাতকৈ 2 গুণ প্ৰায় 2 গুণ বৰষুণ হয় নেক্সট আছে পূব উপকূলীয় আৰ্দ্ৰ জলবায়ু পৃথিৱীৰ মহাদেশবোৰৰ পূব উপকূলত 50 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী অক্ষাংশৰ ভিতৰত এই জলবায়ু বিৰাজ কৰা দেখা যায় তেনেকৈ কানাডা মঞ্চুৰিয়া কোৰিয়া উত্তৰ জাপান এই অঞ্চলসমূহত এই পূব উপকূলীয় আৰ্দ্ৰ জলবায়ু দেখা যায় কানাডা কোৰিয়া জাপান এইবিলাকত দেখা যায় আৰু বছৰি গড় হিচাপে 100 সেন্টিমিটাৰ বৰষুণ হয় বেছি বৰষুণ নহয় 100 সেন্টিমিটাৰ বৰষুণ হয় নেক্সট আছে উপমেৰুদেশীয় বা টাইগা জলবায়ু বুলিও কয় পৃথিৱীৰ 50 ডিগ্ৰী আৰু 65 ডিগ্ৰী অক্ষাংশৰ মাজৰ উপমেৰু অঞ্চলবোৰত এই জলবায়ু বিৰাজ কৰে বছৰি বৰষুণ 25 পৰা 30 সেন্টিমিটাৰ বৰষুণ হয় বহুত কম বৰষুণ হয় বছৰি গড়ে কিমান হয় 25 পৰা 30 সেন্টিমিটাৰ বৰষুণ পৃথিৱীৰ আটাইতকৈ বেছি ঠাণ্ডা ঠাই পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই ভাৰসৈনক্স এই জলবায়ুৰ অন্তৰ্গত হয় গতিকে মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ বেছি ঠাণ্ডা ঠাইৰ নাম কি হয় ভাৰসৈনক্স এই যেটো ঠাই এই যেটো অঞ্চল ইয়াতে কি জলবায়ু দেখা যায় উপমেৰুদেশীয় বা টাইগাৰ জলবায়ু দেখা যায় বৰষুণ কিমান হয় 25 পৰা 30 সেন্টিমিটাৰ তাৰ পিছত আছে টুন্দ্ৰা জলবায়ু সুমেৰু আৰু কুমেৰু বৃত্তৰ অন্তৰ্গত অঞ্চলবোৰত টুন্দ্ৰা জলবায়ু বিৰাজ কৰে সুমেৰু আৰু কুমেৰু বৃত্তৰ যিখিনি অঞ্চল আছে সেই অঞ্চলসমূহত টুন্দ্ৰা জলবায়ু দেখা যায় গ্ৰীষ্মকালত উত্তাপ 10 ডিগ্ৰী সেলসিয়াস পৰ্যন্ত হলেও গ্ৰীষ্মকালত গৰম দিনত 10 ডিগ্ৰী সেলসিয়াস আমাৰ যিখিনি ঠাণ্ডা দিনত যিখিনি হয় টেম্পাৰেচাৰ সেইখিনি তাতে কি হয় গৰমৰ দিনত সিমানখিনি হয় হলেও শীতকালত কি হয় মাইনাছতকৈ কম হয় অৰ্থাৎ আমাৰ 0তকৈ কম হয় 0 ডিগ্ৰী সেলসিয়াছতকৈ কম হয় অৰ্থাৎ আমাৰ কি হয় মাইনাছত যায় নিগেটিভত যায় কি বুলি কৈছো গ্ৰীষ্মকালত কিমান হয় 10 ডিগ্ৰী সেলসিয়াস পৰ্যন্ত হয় কিন্তু আকৌ শীতকালত কি হয় ঠাণ্ডা দিনত কি হয় ঠাণ্ডা দিনত 0 ডিগ্ৰী সেলসিয়াছতকৈ কম হয় মাইনাছত থাকে আৰু বছৰৰ আমাৰ 12 মাহৰ 9 মাহে বছৰৰ 9 মাহ ইয়াতে মাহ শব্দটো ৰৈ গৈছে 9 মাহে কি হয় বৰফেৰে আবৃত হৈ থাকে এই যিবিলাক অঞ্চল আছে টুন্দ্ৰা জলবায়ুৰ অন্তৰ্গত বা যিখিনি অঞ্চলত টুন্দ্ৰা জলবায়ুৱে বিৰাজ কৰে সেই অঞ্চলসমূহত বছৰৰ 12টা মাহৰ 9টা মাহে কি হয় বৰফেৰে আবৃত হৈ থাকে ইয়াতে এছিয়া পৰে এছিয়াৰ কিছু অঞ্চল এই টুন্দ্ৰা জলবায়ুত পৰে এছিয়াৰ কিছু অঞ্চল গোটেইখিনি নহয় কিছু অঞ্চল তাৰ পিছত আছে কানাডাৰ কিছু অঞ্চল আৰু এণ্টাৰ্কটিকা এই টুন্দ্ৰা জলবায়ুৰ অন্তৰ্গত হয় গতিকে আমি সকলো এণ্টাৰ্কটিকাৰ কথা জানোৱে গতিকে এছিয়াৰ কিছু অঞ্চল গোটেইখিনি নহয় কিছু অঞ্চল কানাডাৰ কিছু অঞ্চল কি হয় এই টুন্দ্ৰা জলবায়ুৰ পৰে এতিয়া আমি বৰ্ডচিলাৰ বিষয়ে অলপমান আলোচনা কৰিম আপোনালোকে সকলোৱে নিশ্চয় জানে বৰ্ডচিলাৰ বিষয়ে বৰ্ডচিলা কোনটো মাহত হয় কোনটো মাহত আহে এপ্ৰিল মাহত বহাগ মাহত আহে গতিকে চত মাহৰ লাষ্টৰ ফালে অসমীয়া যদি চাও চত মাহৰ লাষ্টৰ ফালে আৰু বহাগ মাহত কি আহে বিশেষকৈ বহাগ মাহ বুলি কোৱা যায় চত মাহৰ একেবাৰে শেষত আৰু বহাগ মাহত
কি আহে বৰদৈচিলা আহে মানে যেটো নেকি আমাৰ প্ৰবল ধুমুহা আহে যেটো ধুমুহা আহে বহাগ মাহত সেই ধুমুহাকে অসমত কি বুলি কয় বৰদৈচিলা বুলি কয় গতিকে এই বৰদৈচিলাটো একচুয়ালি কৰ পৰা আহিছে একচুয়ালি এই বৰদৈচিলাটো বড়ো জনগোষ্ঠীৰ শব্দ বাৰদৈ চিখলাৰ পৰা আহিছে আপোনালোকে কৰবাত বৰদৈ চিখলা বুলি পাব পাৰে একচুয়ালি বাৰদৈ চিখলা হয় মই মিনিংটো কম যেতিয়া নেকি মানে বহাগ মাহ আহে তেতিয়া মানে ধুমুহা হয় এই ধুমুহাক লৈ কেনে বড়ো জনগোষ্ঠী সকলে লোকগীত গাইছে তো এই লোকগীতত মানে এই যেটো বতৰ সেই বতৰটো মানে কি স্থান পাইছে তো তাতেই কি এটা ওয়ার্ড বাৰদৈ চিখলা এটা ওয়ার্ড সৃষ্টি হৈছে যত এই বাৰ মানে কি হয় বাৰ মানে হৈছে বায়ু বায়ু অৰ্থাৎ বায়ুক বড়ো ভাষাত বাৰ বুলি কয় আৰু দৈ মানে হৈছে পানী আৰু চিখলা মানে হৈছে গাভৰু গতিকে আমি সকলোৱে এই বৰদৈচিলাৰ বিষয়ে জানোৱে গতিকে ইয়াৰে বাৰ দৈ চিখলা বাৰ মানে হৈছে বায়ু দৈ মানে পানী আৰু চিখলা মানে হৈছে গাভৰু তো এই বাৰদৈ চিখলাৰ পৰাই কি হৈছে বৰদৈচিলা হৈছে অসমীয়াত এই বাৰদৈ চিখলাটো অসমীয়াত বৰদৈচিলা বুলি জনা যায় আৰু এই বৰদৈচিলাৰ গতিবেগ 60 পৰা 80 কিলোমিটাৰ পাৰ আৱাৰ পৰ্যন্ত হয় 60 পৰা 80 কিলোমিটাৰ মানে এই যেটো বা বৰদৈচিলাই 1 ঘন্টাত 60 পৰা 80 কিলোমিটাৰ যাব পাৰে গতিকে বহুত স্পিডত যাব পাৰে এটা অসমৰ আমি তাপমানৰ বিষয়ে অলপমান আলোচনা কৰিম যে অসমৰ যেটো গড় তাপমান আগতকৈ যথেষ্টখিনি বাঢ়িছে আৰু কিয় বাঢ়িছে গোলকীয় উত্তাপ গ্লোবেল ওয়ার্মিং হেতু কাৰণে আমাৰ যেটো গড় তাপমান হেতু যথেষ্টখিনি বাঢ়িব লৈছে এতিয়া আমাৰ গড়ে 6 ডিগ্ৰী পৰা 36 ডিগ্ৰী সেলসিয়াসৰ ভিতৰত থাকে এই ঠাণ্ডাৰ দিনত কি হয় ঠাণ্ডাৰ দিনত আমাৰ 6 ডিগ্ৰী সেলসিয়াসলৈকে নামে আৰু গৰমৰ দিনত গ্ৰীষ্মকালি এটো হৈছে আমাৰ এভাৰেজ হিচাপে গড় হিচাপে 36 ডিগ্ৰী সেলসিয়াসলৈকে উঠে গতিকে আপোনালোকে যদি মোবাইলত যদি ওয়েদাৰ চাই তাতে কৰবাত 38 ডিগ্ৰী সেলসিয়াস কৰবাত 39 কৰবাত 40 ডিগ্ৰী বা 42 ডিগ্ৰী 32 ডিগ্ৰী 28 ডিগ্ৰী 26 ডিগ্ৰী এনেকুৱা ধৰণৰ দেখা পাব পাৰে গতিকে এইটো হৈছে বেলেগ বেলেগ অঞ্চলৰ কাৰণে গতিকে এজ এ হোল আমাৰ অসমৰ কাৰণে গড় হিচাপত কিমান হয় শীতকালত 6 ডিগ্ৰী আৰু গ্ৰীষ্মকালত কি হয় 36 ডিগ্ৰী সেলসিয়াস হয় আৰু 2014ত এজ এ হোল আমাৰ কি হৈছিল 45 ডিগ্ৰী সেলসিয়াসলৈকে উঠিছিল গতিকে মনত ৰাখিব 2014ত মানে তাপমাত্ৰা সৰ্বোচ্চ হৈছিল 45 ডিগ্ৰী সেলসিয়াস আৰু এটা কথা আপোনালোকে নটিস কৰিব আগতে যিমান যি আছিল মানে উষ্ণতাটো এতিয়া গোলকীয় উত্তাপনৰ কাৰণে কি হৈছে বেছি হৈছে যথেষ্টখিনি বাঢ়ি গৈছে আগতকে ইয়াৰ পিছত আছে ঋতু আমাৰ অসমত ঋতু স্পষ্টভাৱে চাৰিটা ঋতু দেখা পোৱা যায় চাৰিটা ঋতু স্পষ্টভাৱে দেখা যায় প্ৰাক মৌচুমী উত্তৰ বা প্ৰত্যাৱৰ্তিত মৌচুমী আৰু শুষ্ক মৌচুমী গতিকে এইবিলাক আমি অলপ থুলমূলকৈ ডিসকাস কৰি যাম যে প্ৰাক মৌচুমী কোনটো মাহত আহে বা কোনটো মাহৰ ভিতৰত থাকে এনেকুৱা ধৰণে আমি অলপমান থুলমূলকৈ ডিসকাস কৰি যাম প্ৰাক মৌচুমী এতিয়া এই মৌচুমী কাল যেতিয়া আহিব তেতিয়া মানে কোনটো মাহৰ পৰা কোনটো মাহৰ ভিতৰত মানে এই ঋতুটো থাকে এই কাল মাৰ্চ মাহৰ পৰা মে মাহৰ শেষলৈকে হয় মাৰ্চ মাহৰ পৰা মে মাহৰ শেষলৈকে হয় গতিকে তাপমাত্ৰা বাঢ়ে যেতিয়া নেকি এই ঋতু আহিব যেতিয়া স্টার্ট হ'ব ঋতুটো তেতিয়া কি হয় তাপমাত্ৰা আমাৰ যেটো টেম্পারেচাৰ হেতু বাঢ়ি যায় আৰু বৰষুণ কি হৈ যায় আৰম্ভ হৈ যায় গতিকে ইয়াতে দিছে মাৰ্চ মাহৰ পৰা কিন্তু আমি যদি সচৰাচৰ যদি অলপমান যদি নটিস কৰো তেতিয়া আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালৰ পৰাই কি দেখা পাম যে ফেন চলোৱা দেখা পাম ফেন কিয় চলাই অবভিয়াসলি গৰমৰ কাৰণে গতিকে ফেব্ৰুৱাৰী মাহৰ এন্ডিংৰ পৰাই আমাৰ কি হয় গৰমটো স্টার্ট হৈ যায় টেম্পারেচার স্টার্ট হৈ যায় গতিকে এই যেতিয়া ঋতুটো চলিব প্ৰাক মৌচুমী ঋতুটো যেতিয়া চলিব তেতিয়া বৰষুণ অলপ
দিয়া আৰম্ভ হৈ যাব আৰু কি হয় ৰাতিপুৱাৰ ভাগত আমাৰ বতৰটো ঠিকে থাকে বেছি গৰম নাথাকে কিন্তু যেতিয়া নেকি ইভিনিং আহিব যেতিয়া ভাটিবেলা আহিব তো সেইখিনি সময়ত কি হয় যথেষ্টখিনি গৰম হৈ যায় মানুহে ফেন চলোৱা আৰম্ভ কৰি দিয়ে কেতিয়াবা আমাৰ কি হয় মাৰ্চ মাহতে আমাৰ কি হৈ যায় 30 ডিগ্ৰী প্লাস হৈ যায় 30 ডিগ্ৰী সেলসিয়াছৰ বেছি হৈ যায় কেতিয়াবা গতিকে এই প্ৰাক মৌচুমী যেটো ঋতু হেতু মাৰ্চ মাহৰ পৰা মে মাহলৈকে হয় আমাৰ কি হয় তাপমাত্ৰা বাঢ়ে আৰু বৰষুণ বিলাক আৰম্ভ হৈ যায় আৰু এই যেটোবা বতৰ এই যেটোবা ঋতু এই ঋতুতে কি হয় মানুহসকলে এই খেতিৰ কাৰণে কি হয় ধান খেতিৰ কাৰণে কঠিয়া বিলাক খিচা আৰম্ভ কৰি দিয়ে কঠিয়া খিচা আৰম্ভ কৰি দিয়ে এই সময়খিনিতে নেক্সট আমি মৌচুমী ঋতু বিষয়ে আলোচনা কৰিম গতিকে এইটো মৌচুমী ঋতু আছে এটো মে মাহৰ শেষৰ পৰা কাৰণ আমাৰ ইয়াতে মে মাহৰ শেষলৈকে তো প্ৰাক মৌচুমী চলিছিলে তাৰে পিছত মে মাহৰ শেষৰ পৰা সেপ্টেম্বৰ মাহৰ শেষলৈকে মৌচুমী ঋতু হয় আৰু এই যে ঋতু হ'ব যেতিয়া এই ঋতুখিনি হ'ব তেতিয়া কি ধাৰাসাৰ বৰষুণ হয় এতিয়া যেনেকৈ আমাৰ এতিয়া জুন মাহ পৰিছে গতিকে কি হয় যেতিয়া নেকি বৰষুণ হয় নেৰানেপেৰা বৰষুণ হোৱা দেখা যায় কেতিয়াবা এসপ্তাহলৈকে কেতিয়াবা 10 দিনলৈকে বৰষুণ হোৱা দেখা যায় গতিকে এইটো আমাৰ ঋতুৰ কাৰণে মৌচুমী ঋতুৰ কাৰণে হৈছে অসমৰ আন অঞ্চলৰ তুলনাত লামডিং হোজাই লংকা আৰু দবকাত কম বৰষুণ হয় গতিকে এইটো পইণ্ট আমি মনত ৰাখিব লাগিব এইটো পইণ্ট যে আমাৰ অসমত যিমানখিনি বেলেগ অঞ্চলত বেলেগ বৰষুণ হয় গতিকে তাতে লামডিং হোজাই লংকা আৰু দবকা এই তিনিটা অঞ্চলত বাকিবিলাক অঞ্চলতকৈ কি হয় কম বৰষুণ হয় বাকিবিলাক অঞ্চলত যিমান বৰষুণ হয় তাতকৈ কম বৰষুণ হয় গতিকে আমি ক'ব পাৰিম যে অসমৰ ভিতৰত কম বৰষুণ হোৱা অঞ্চলসমূহ হৈছে এইকেইটাই লামডিং হোজাই লংকা দবকা আৰু উত্তৰ লখিমপুৰত কি হয় বেছি বৰষুণ হয় গতিকে অসমৰ কথা কৈছো বেলেগৰ নহয় অসমৰ কথা কৈছো যে অসমত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইটো হৈছে উত্তৰ লখিমপুৰ আৰু আটাইতকৈ বেছি কম বৰষুণ হোৱা ঠাই হৈছে লামডিং হোজাই লংকা আৰু দবকা এইকেইটাত মানে তুলনামূলকভাৱে কম বৰষুণ হয় নেক্সট আছে উত্তৰ বা প্ৰত্যাৱৰ্তিত মৌচুমী কাল উত্তৰ মৌচুমী কাল বুলিও কয় প্ৰত্যাৱৰ্তিত মৌচুমী কাল বুলিও কয় সেপ্টেম্বৰ মাহৰ শেষৰ পৰা নৱেম্বৰ মাহৰ মাজ ভাগলৈ সেপ্টেম্বৰ মাহৰ শেষৰ পৰা সেপ্টেম্বৰ মানে অক্টোবৰৰ পৰা আমাৰ নৱেম্বৰ এই আঢ়াই মাহ সময় আমাৰ কি হয় উত্তৰ বা প্ৰত্যাৱৰ্তিত মৌচুমী কাল চলে আৰু কি হয় উষ্ণতা আৰু বৃষ্টিপাত দুটা কমি যায় উষ্ণতা লাহে কম হয় মানে আমাৰ লাহে ঠাণ্ডাটো আৰম্ভ হয় যেনেকৈ আমাৰ অক্টোবৰ মাহত দুৰ্গা পূজা হয় গতিকে দুৰ্গা পূজাৰ পিছতে কি হৈ যায় আমাৰ দুৰ্গা পূজা কালী পূজা এইবিলাকৰ পিছতে কি হৈ যায় আমাৰ ঠাণ্ডাটো আৰম্ভ হৈ যায় ইমান বেছি ঠাণ্ডা নহয় কিন্তু আৰম্ভ হৈ যায় ঠাণ্ডাটো ৰাতিপুৱা আৰু ৰাতিৰ ভাগত কুঁৱলী পৰে ৰাতিপুৱা সোনকালে উঠি যদি চাওঁ আমি কি হয় কি দেখা পাম কুঁৱলী দেখা পাম অলপ কুঁৱলী দেখা পাম ৰাতিৰ ভাগতো অলপ কুঁৱলী দেখা পাম বেছি নহয় বেছি ডাঠ নহয় অলপ ইয়াৰ পিছত আছে শুষ্ক শীতকাল এই কাল নৱেম্বৰ মাহৰ মাজ ভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ শেষলৈকে হয় নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী এইবিলাক আমাৰ কি হয় শুষ্ক শীতকাল পৰে ৰাতিপুৱাৰ ভাগত ডাঠ কুঁৱলী দেখা যায় ৰাতিপুৱা যদি চাওঁ একদম একো দেখা নোপোৱা কুঁৱলী থাকে আৰু টেম্পাৰেচাৰৰ কথা যদি কওঁ তেতিয়াহ'লে আমাৰ কি হয় প্ৰায় 10 ডিগ্ৰী সেলসিয়াছলৈকে নামি যায় টেম্পাৰেচাৰ এইখিনি হৈছে আমাৰ অসমৰ চাৰিটা স্পষ্ট ঋতু এটা বৰষুণৰ কথা যদি কওঁ অসমত আমাৰ 200 সেন্টিমিটাৰ গড় হিচাপত 200 সেন্টিমিটাৰ বৰষুণ হয় মনত ৰাখিব 200 সেন্টিমিটাৰ গড় হিচাপত আৰু যদি কেতিয়াবা ৰেঞ্জ হিচাপত থাকিব পাৰে গতিকে ৰেঞ্জ হিচাপত যদি চাওঁ 200 ৰ পৰা 300 সেন্টিমিটাৰ হিচাপত বৰষুণ হয় আৰু টেম্পাৰেচাৰটো কি হয় টেম্পাৰেচাৰটো হৈছে 6 ডিগ্ৰী সেলসিয়াছৰ পৰা 36 ডিগ্ৰী সেলসিয়াছ কিন্তু এতিয়া গ্লোবেল ওয়াৰ্মিংৰ কাৰণে কি হৈছে আমাৰ যথেষ্ট গৰম হৈছে বা বৰষুণ বিলাকো আমাৰ কি হৈছে আগতকৈ কমি গৈছে গতিকে ইয়াতে যিখিনি বৰষুণ হয় আগৰ তুলনাত বহু বছৰ আগৰ তুলনাত
অসমত বৰ্তমান 25% লেছ বৰষুণ হয় আগতকে আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বিভিন্ন ধৰণৰ ষ্টাডি মেটেৰিয়েল আমি আপলোড দিয়া ষ্টাৰ্ট কৰিছো www.kskaeducate.in আৰু ডেইলি কুইজ আপোনালোকে ইয়াতে পাব গতিকে ভিজিট কৰিবলৈ নাপাহৰিব www.kskaeducate.in ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ